APDCL আৰু AEGCLৰ AO পোষ্টৰ অফিচিয়েল সিলেবাসৰ কথা মই আলোচনা কৰিম আৰু অফিচিয়েল সিলেবাস আপোনালোকক দেখুৱাম যে অফিচিয়েল সিলেবাস কি দিয়া আছে তো চাই লওক APDCL আন্ডাৰত মুঠ AO পোষ্টত 69টা ভ্যাকেন্সি ওলাইছে আৰু AEGCLৰ 61টা AO পোষ্টৰ ভ্যাকেন্সি ওলাইছে দ্যাট মিন্স মুঠ 130টা পোষ্ট আছে এই 130টা পোষ্টৰ প্ৰিপাৰেচন আপোনালোকে আৰম্ভ কৰিব বা বহুত দিনৰ পৰা প্ৰিপাৰেচন কৰিছে তো তেওঁলোকৰ কাৰণে অফিচিয়েল সিলেবাসটো মই দেখুৱাই দিও যে অফিচিয়েল সিলেবাসৰ ভিতৰত মুঠ 100 নম্বৰ পৰীক্ষা হ'ব ইয়াৰে দুটা সেকশন দিয়া থাকিব ইয়াত দেখিছে গ্ৰুপ সি এসিস্ট্যান্ট একাউন্ট অফিসাৰ 50 মাৰ্ক থাকিব জেনাৰেল ইংলিশ কোয়ান্টিটেটিভ এপ্টিটিউড ৰিজনিং জেনাৰেল এৱাৰনেছ কম্পিউটাৰ নলেজ এই মিলাই পেলাই 50 মাৰ্ক আৰু 50 মাৰ্ক থাকিব অনলি কোৰ সাবজেক্টৰ ওপৰত দ্যাট মিন্স একাউন্টেন্সি অথবা ম্যাথমেটিক্স বা স্ট্যাটিস্টিক্স মিলাই পেলাই 50 মাৰ্ক তো গোটেইখিনি হল 100 মাৰ্কস 120 মিনিট সময় দিয়া থাকিব ঠিক আছে তো প্ৰতিটো কোৱেশ্চনৰ এগেইনষ্টত 1 মাৰ্ক থাকিব আৰু যদি এটা কোৱেশ্চন ভুল কৰে তেনেহলে 0.25 নেগেটিভ মাৰ্কিং আছে আৰু আপোনালোকে ইতিমধ্যে কোৱালিফিকেশন সম্বন্ধে গম পাইছে তো মই তথাপি এবাৰ মেনশন কৰি দিও যে এই পোষ্ট কেটা কোৱালিফিকেশন হৈছে आर्ट्स साइंस अथवा कमार्सत ग्रेजुएट करा হ'ব লাগিব উইথ 55% মার্কস থাকিব লাগিব যদি আপুনি সাইন্স গ্ৰেজুৱেট তেন্তে আপোনাৰ ম্যাথমেটিক্স বা স্ট্যাটিস্টিক্স যিকোনো এটা সাবজেক্ট মেজৰ হিচাপে থাকিব লাগিব তেতিয়া 55% নহলে হৈ যাব ঠিক আছে তো এটো এটা অফিচিয়েল সিলেবাস মই আপোনালোকক দেখুৱাই দিলো এইবাৰৰ পৰীক্ষা যেহেতু APDCL বা AEGCL এ নিজাববীয়াকৈ কন্ডাক্ট নকৰে APSC ৰ আন্ডাৰত কন্ডাক্ট কৰা হ'ব কিন্তু এডভাৰটাইজমেন্টখন সেম টু সেম 2019ত जिदरे AO पोस्टर एडवर्टाइजमेंट ওলাইছিলে ঠিক सेम टू सेम एडवर्टाइजमेंट APSC ওলাই দিছে सेम কোৱালিফিকেশনৰ পৰা আৰম্ভ কৰি গুটেখিনি পে স্কেলৰ পৰা আৰম্ভ কৰি গুটেখিনি सेम আছে তো 2019ৰ যেটো সিলেবাস আৰু এইবাৰৰ সিলেবাসটো সেমে থাকিব তো 2019ৰ সিলেবাসটো হৈছে অফিচিয়েল সিলেবাস সেই সিলেবাসটো মই আপোনালোকক শো কৰিলো তো এই সিলেবাস মতে আপোনালোকে পঢ়া কিন্তু আৰম্ভ কৰি দিয়ক আৰু ম্যাথছৰ প্ৰতি গুৰুত্ব বেছি দিয়ক তো ঠিক আছে থ্যাংক ইউ সো মাচ